এই আপোনালোকে দেখিবলৈ কাৰণে পাইছে ইয়াত আজি শুভ আৰম্ভণি হৈছে। আহক দাদা আপোনাক ভিতৰলৈ লৈ যাওঁ। হয়, ভিতৰলৈ গৈ আছোঁ আৰু সবিশেষখিনি দেখাই আছোঁ। এইফালে দেখিছে আগুৱাই নিবৰ কাৰণে আচলতে আহিছে। ব'লা আহা আহা। আৰু ইয়াৰ পৰিৱেশ ভিতৰলৈ সোমাই গৈছোঁ। নমস্কাৰ বন্ধুসকল, মই অনুপ কাকপথাৰ আৰু বৰ্তমান আছোঁ কাকপথাৰত। আৰু কাকপথাৰত আজিৰে পৰা শুভাৰম্ভণি হৈছে এখন নতুনকৈ বিউটি পাৰ্লাৰ। এজন অসমীয়া যুৱক আৰু এই যুৱকজনৰ যি কৰ্ম, এই কৰ্মটোৰ জৰিয়তে কেইবাজনো যুৱক যুৱতী ইয়াতে কৰ্ম সংস্থাপন পাইছে। আৰু এইফালে আপোনালোকে দেখিছে একেবাৰে 4জনে একেবাৰে হেয়াৰ কাট কৰিব পাৰিব। থ্ৰেডিং কৰি আছে। ক'ৰ পৰা আহিছে বাইদেউ? ফিলবাৰীৰ পৰা আহিছে। খুব ধুনীয়া। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম সুমন লিম্বু। হয়, তোমাৰ? নমস্কাৰ, মোৰ নাম অঞ্জলি লিম্বু। হয়, আৰু পৰিৱেশটো দেখুৱাই আছোঁ খুব ধুনীয়া। আৰু ইয়াত প্ৰডাক্টবিলাক ইয়াত যিবিলাক ইউজ কৰিব খুব ভাল। অনাৰ দাদাজন আছে, অকণমান জানিবৰ কাৰণে চেষ্টা কৰিম। তোমাৰ পৰিচয়টো? মোৰ নাম পুনাকন মৰাণ। ইয়াত আপোনাৰ সকলোৰে সুবিধাৰ কাৰণে ইউনিচেক্স পাৰ্লাৰ খোলা হৈছে। তো আশা কৰোঁ ওচৰৰ মানুহখিনি চবে ভাল পাব, সুবিধা হ'ব চাগে চবৰ, তাৰে আৰু। হয়, আৰু আমাৰ চেলুনসমূহত বিশেষকৈ গৰম দিনত বহুত অসুবিধা হয়। ইয়াত দেখিছোঁ AC লগাই থোৱা আছে, নহয়নে? আপোনালোকৰ সুবিধাৰ কাৰণে ইয়াত AC লগোৱা হৈছে। আপোনালোকে হেয়াৰ কাট কৰোঁতে মানে ACৰ সুবিধা পাব পাৰে। আৰু এইফালে দেখিছে ফেচিয়েল ৰুমতো আপোনালোকৰ কাৰণে সুবিধা কৰি দিয়া হৈছে। ফেচিয়েল ৰুমতো AC আছে আপোনালোকৰ কাৰণে। চ' আপোনালোকে আহিব বুলি আশা ৰাখিছোঁ। আৰু এইফালে আজি এই চেলুনখনৰ প্ৰথম কাষ্টমাৰ আমাৰ গণেশ দা। কেনেকুৱা লাগিছে কওক অনুভৱ? ভাল লাগিছে? মজা। দাদা একেবাৰে 4জন কাটিব পাৰিব দেই। আৰু এইফালে ভণ্টি আছে। ভণ্টিসকলে খুব ধুনীয়াকৈ বুজাই ক'ব ইয়াতে কি কি হয়। থ্ৰেডিং হয়, ফেচিয়েল হয়, হেয়াৰ কাটিং হয়, সকলোখিনি বুজাই ক'ব। নমস্কাৰ, মই আপোনালোকক জনাব পাই বহুত সুখী হৈছোঁ যে আপোনালোকৰ নিশ্চয় কাষত কাকপথাৰত এখন ধুনীয়া দি আৰ্বানিক চেলুন অ'পেনিং হৈছে। এই চেলুনখন ইউনিচেক্সৰ আৰু আপোনালোকে সকলোবোৰ সুবিধা ইয়াত পাব, যেনে হেয়াৰ কাটৰ পৰা লৈ ফেচিয়েলৰ পৰা আদি কৰি থ্ৰেডিঙৰ পৰা আদি কৰি পেডিকিয়ৰ, মেনিকিয়ৰ আদি সকলোবোৰ সুবিধা আপোনালোকে উপভোগ কৰিব পাৰিব। গতিকে মই আপোনালোকক ক'ব বিচাৰোঁ যে আপোনালোকে সকলোৱে আহক চেলুনখনলৈ। হয়, আপোনালোকক দেখুৱাইছোঁ ইয়াত যদি আপোনালোকে হেয়াৰ কাটিং কৰিব আহে, ইমান ধুনীয়া এখন চুপাৰ একদম। ইয়াত বহি খুব ধুনীয়াকৈ ওপৰ ফালে ফেন থাকিব। আৰু ইয়াত যিসমূহ সামগ্ৰী লগাইছে সকলোবিলাক একদম মানে খুব ভাল। আৰু ইয়াত চুপাৰবিলাক দেখিছোঁ কিমান আৰামদায়ক। আৰু এইফালে দেখাইছে সেইটো কি হয়? হয়, এইবিলাক প্ৰডাক্টবিলাক। হয়, আৰু এইফালে আপুনি দেখিবলৈ কাৰণে পাইছে এইখন হেয়াৰ ৱাছৰ কাৰণে হয়। আপোনালোকে যদি বহুত দূৰৰ পৰা আহিছে, আপোনালোকৰ চুলিখিনি যদি দীঘল হৈছে, তো আপোনাক মানে এনেকুৱা সুবিধা পাব যে আপুনি চুলি কাটি মেলি কেনে ৱাছ কৰি কেনে আপোনাক একেবাৰে ক্লিন কৰি কেনে পঠিয়াব ঘৰলৈ। হয় হয়, অকণমান দেখুৱাই দিওঁ। আৰু এয়া এইটো এনেকৈ কৰি, আৰু ইয়াত যিমানসমূহ পানীয়েদি ধুই দিব খুব ধুনীয়াকৈ। এইফালে কি আছে? এইফালে আপোনাৰ ফেচিয়েল ৰুম। হয়, আপোনালোকে দেখিবলৈ কাৰণে পাইছে ইয়াত সুবিধাজনক আপোনালোকৰ ফেচিয়েল ৰুম দিয়া হৈছে। আৰু এইফালে আপোনালোকে দেখিছে এয়া হৈছে ফেচিয়েল ৰুম। আৰু ইয়াত বিশেষকৈ মহিলাসকলৰ কাৰণে ইয়াতে আহি খুব ধুনীয়াকৈ এইদৰে শুই মেলি কিনে খুব ধুনীয়াকৈ ইয়াতে ফেচিয়েল কৰিব পাৰে। আৰু কি হ'ব? আৰু কি আছে? ফেচিয়েলৰ পৰা আপোনাৰ পাছৰ আপোনালোকৰ প্ৰডাক্টখিনি ইয়াত দিয়া আছে, যেনে লোটাছৰ ৰাগাৰ এইবিলাক প্ৰডাক্ট হয়, ছান প্ৰটেকশ্যন ইত্যাদি। তো আপোনালোকে এইবিলাক হেয়াৰৰ আপোনালোকে দেখিবলৈ কাৰণে পাইছে কেৰাকিয়াৰৰ চেম্পু, মাস্ক এইবিলাক আপোনালোকে সকলোবিলাক ইয়াতে পাই যাব। হয়, कितना हो गया? 5 साल जैसे हो गया, 3-4 साल हो गया। কিন্তু আপুনি কাটি ল'ব। মই নাকাটো, মোৰ নাই লাগে। থ্ৰেডিং কৰি ল'ব, থ্ৰেডিং আপোনাৰখিনি। থ্ৰেডিং কৰি ল'ব লাগিব। আপুনিয়ে কাটক। এইফালে এতিয়া আৰু ইয়াতো লগাই থোৱা আছে AC। গৰম দিনত কোনো ধৰণৰ অসুবিধা নহয় গৰমৰ কাৰণে। আপোনালোকে আহিব কাকপথাৰতে এই নতুনকৈ আৰম্ভণি কৰা এই বিউটি পাৰ্লাৰখনত। আৰু সন্ধিয়াতে খুব ধুনীয়াকৈ আপোনালোকৰ চেহেৰা বদলি কৰিব, নহয়নে? ঠিক আছে, নমস্কাৰ।